হেল্ল' এভৰিৱান, কি খবৰ? এই আজি মই কঁঠাল পিঠা কেইটামান বনাইছিলোঁ, তাকে দেখাইছোঁ আপোনালোকৰ ওচৰত। এয়া কঁঠালৰ পৰা আনিছিলে, সেয়া মই গুচাই লৈছোঁ গুটিকেইটা প্ৰথমতে, তাৰপিছত মই মিক্সাৰ জাৰত লৈ আহিছোঁ। ছিজনৰ বস্তু ছিজনত অলপ খাব লাগে ন, গৰম হ'লেও খাব লাগে। আমি বনাই দিলেহে ল'ৰা ছোৱালীয়ে চিনি পাব, নহ'লে নতুন প্ৰজন্মই এনেধৰণৰ কঁঠাল ক'ত চিনি পাব, কঁঠালৰ পিঠা। এয়া দেখিছেনে, মই মিক্সাৰত ওলাই লৈছোঁ এতিয়া বাতিটোত। খাবলৈ বৰ টেষ্টি হয় কঁঠালৰ পিঠা। এয়া মই অলপ ড্ৰাই ফ্ৰুটছ দি দিছোঁ আৰু অলপ গুড় দিছোঁ, কিয়নো মই গুড় বেছি দিয়া নাই, এনেও কঁঠাল মিঠাই থাকে, সেইকাৰণে মই গুড় বেছি দিয়া নাই, মিঠা। তাতে মই অলপ পিঠাগুড়ি দি দিছোঁ। আৰু অলপ নিমখ দিছোঁ সামান্যমান, তেতিয়াহে মিঠাটো ফুটি উঠে। পিঠাগুড়ি বেছি নিদিব, অলপ দিব, নহ'লে অলপ টান টান হৈ যায়। আৰু তাতে মই এতিয়া 2 চামুচ পিঠাগুড়ি আৰু অলপ গাখীৰ দি মই ভালদৰে ফেটি ল'ম। গাখীৰো বেছি দিয়া নাই, গাখীৰ বেছি দিলে আকৌ পনীয়া টাইপ হৈ যায়, পনীয়া হৈ গ'লে আকৌ পিঠাবিলাক ফুলি নুঠে, সেইদৰে গাখীৰ মই বেছি দিয়া নাই। ভালদৰে মই সানি লৈছোঁ, দেখিছেনে? এতিয়া মই তেল গৰম কৰি তাতে মই এটা এটাকৈ দি ভাজি যাম। ইমান সুন্দৰভাৱে মই ফুলি উঠিব পিঠাকেইটা, দেখিব। আৰু জুইটো বেছি নিদিব, কিয়নো এনেই গুড় দিয়া হৈছে নহয়, গুড় দিলে এনেও পিঠা জ্বলি যায় সোনকালে, কিন্তু জুই অলপ কমকৈ দিব। দেখিছে পিঠাকেইটা কিমান ধুনীয়া ফুলিছে। এতিয়া চাহ একাপ লৈ ল'ব আৰু পিঠা লৈ ল'ব, কি মজা ন? কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। আপোনালোকে জানো কঁঠালৰ পিঠা খালে এই ছিজনত? খাইছে যদি জনাব দেই কমেণ্ট বক্সত। আৰু নাই খোৱা যদিও সময় আছে, খাই ল'ব। এয়া চাওকচোন কেনেকুৱা হৈছে। ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব, আৰু যোনে যোনে মোক ফ'ল' কৰা নাই ফ'ল' কৰি দিব দেই। ধন্যবাদ।